কৃপালী গুৰুজনাৰ কীৰ্তন ঘোষাৰ তৃতীয় কীৰ্তন। এতিয়া আমি এই অনুষ্ঠানটোৰ মূল বস্তুটোৱে হ'ল হৰি আৰু হৰৰ লীলা চৰিত্ৰ। আমি প্ৰথম জানিব লাগে হৰি। হৰি আমাৰ হৃদয়ত আত্মাৰূপে আছে আৰু হৰ হ'ল আমাৰ দেহটো। হৰি কিন্তু অভেদ। প্ৰথম বস্তুটো আমি জানিলেহে ভিতৰলৈ আমি যাব পাৰিম। আৰু সেইকাৰণে এই পঞ্চভূতৰ দেহটোত 10টা কীৰ্তন দেখুৱাইছে ইয়াতে। তাৰমানে এই 10টা ইন্দ্ৰিয়ৰে ৰচিত এই ঘৰটোৰ বা দেহটোৰ কেনেকুৱা ধৰণে গণ্ডগোল বিলাক লাগি যায়। আৰু এই নিমিত্তে হৰিহৰৰ লীলা চৰিত্ৰটো ইয়াত প্ৰকাশ কৰিছে। আৰম্ভ কৰিছে সেই সাধু সন্তসকল ৰামকৃষ্ণ বুলি সনাতন হৰি নাম উচ্চাৰণ কৰা। প্ৰথম কথা হ'ল বিশ্বাস। দ্বিতীয়তে কৈছে হে প্ৰাণকৰ্তা ৰাম, হে নিৰাকাৰ নিৰঞ্জন হৰি, হে লোকসেৱক ভক্তৰ মনৰ কামনা পূৰ্ণ কৰ্তা আনন্দ স্বৰূপ কৃষ্ণ। কৃপাটোত কি আছে? এটা নিবেদন আছে ক'ব নোৱাৰাকৈ। বাসনাৰ উৎপত্তিৰ নিবেদন। এই তৃতীয় কীৰ্তনটোত কিন্তু জয় জয় ৰাম প্ৰাণৰাম যিটো হৃদি ৰাম, যিটো আত্মাৰাম, জয় শ্ৰীৰাম, জয় সনাতন হৰি। এই সনাতন হৰিটোক আমি জনাৰ চেষ্টা কৰিব লাগে। ইয়াৰ বাবে এই কীৰ্তন বুলি ক'বলৈ যাওঁতে আৰু এটা কথা সোমাই আছে। এই দহেন্দ্ৰীয়ৰ দেহটোত উৎপত্তি হোৱা ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। মহাপুৰুষ মাধৱদেৱে এইটো পঞ্চবান বুলি কৈছে। এই পঞ্চবানত ব্ৰহ্মাও কৰিছে। নিজৰ সন্তানকেই হত্যা কৰিবৰ ইচ্ছা গ'ল। ইন্দ্ৰই নিজে নিজৰ ভাৰ্যা থকা স্বত্বেও তেওঁ কয়াদু হৰণ কৰিলে। এই দেহটোই এই বান বিলাকে বৰ উৎপাত কৰে। দেৱাদিদেৱ মহাদেৱকো সেই একেটাই পাইছে। তেওঁ সমুদ্ৰ মন্থনৰ সময়ত তেওঁ বিষৰ ভাগ পালে। অইন কোনেও নলয়, পৃথিৱী নলয়, দেৱতাবিলাকে নলয়, স্বয়ং ভগৱন্তই দেৱাদিদেৱ মহাদেৱ পৰম বৈষ্ণৱলৈ পঠিয়ালে। আৰু সেইদিনাৰ পৰা তেওঁৰ মনত সেইটোৱে দুখ। আনৰ মুখত যেতিয়া শুনিলে যে মইহে নেদেখিলো, সেইহে মোহিনী ৰূপ। সাধাৰণতে ইন্দ্ৰিয় আৰু দেহৰ সুখ আনি দিব পৰা কিবা এটা পালে বিষয়সত্ব মানুহজন বৰ সুখী হয়। কিন্তু যদি দেখে যে নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ বাবে আনে কিবা পাইছে কিন্তু তেওঁ নিজে বঞ্চিত হৈছে, তেতিয়া অসুখী হয়, নিশাই উদ্গ্ৰীণ হয় আৰু অশান্তিৰ কাৰণত ব্যস্ত হৈ পৰে।
অৱশ্যে তমগুণটো সতগুণৰ ঠিক বিপৰীত। তমগুণৰ প্ৰভাৱ থকা প্ৰতিজন ব্যক্তিয়ে অহনৰাকৈ অৱশ্যে উন্মত্ত হয়। উন্মত্ততাৰ অৱলম্বন কৰা জীৱ মানে আধ্যাত্মিক উপলব্ধি হোৱাটো বাদেই তম গুণাসক্ত হৈ নিজে বিচৰাটো শুদ্ধ বুলি থিৰাং কৰিল। ভগৱন্ত প্ৰভুৱে স্বজন কৰা জীৱ বদ্ধ অৱস্থাত থাকোতে যেন শিকলিৰে বান্ধি থোৱা থাকে। নিচা অহংকাৰে জীৱক বান্ধি থয় আৰু জড়জাগতিক জীৱন কালত মনটোৱে জীৱক টানি লৈ ফুৰায়। তমগুণৰ প্ৰভাৱত নিম্ন খাপৰ চিন্তাই শৰীৰ, মন আৰু ইন্দ্ৰিয়সমূহক আৱৰি হিতাহিত জ্ঞান হেৰুৱাই দিয়ে। আসুৰিক প্ৰকৃতিয়ে ইন্দ্ৰিয় সুখ ভোগ কৰাটো চৰম লক্ষ্য হৈ পৰে আৰু তেনে কৰিব যোৱাবিলাকৰ শেষত শোক কৰিবলগীয়া হয়। ইন্দ্ৰিয়ৰ পৰিতৃপ্তিৰ বাবে নিজৰ ইচ্ছামতে যি মন যায় সেয়ে সত্য বুলি উদ্ভাৱন হয়। আৰু তেনে কি অৱস্থাই হৈছে দেৱাদিদেৱ মহাদেৱৰ ক্ষেত্ৰতো। কিন্তু এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া, ভাৰতবৰ্ষীয় পৃথিৱীতেই এতিয়ালৈ ক্ষীৰসাগৰ নাই। কিন্তু ভাগৱতে কৃপালু গুৰুজনাই সন্ত মহন্তসকলে আছে বুলি কৈছে। তেতিয়াহ'লে এই ধৰণতেই দেশ সমুদ্ৰতেই আচলতে এই সমুদ্ৰখন আছে। ইয়াতেই প্ৰথম আচলতে এই হলাহল ওলাইছে। আচৰিত কথাটো হ'ল তাত কামধেনু বাছৰো ওলাইছে, ঘোঁৰা ওলাইছে, হস্তি ওলাইছে, অস্ত্ৰ ওলাইছে, অপেশ্বৰী ওলাইছে। তেনেধৰণে নানান ধৰণৰ বস্তুৰে আমিবিলাকক আপ্লুত কৰাইছে। সেয়েহে দেৱাদিদেৱ মহাদেৱৰ গণ্ডগোলটো তাতেই হৈ গ'ল যে মই বিষ ললো। তাৰমানে খুব দকৈ চালে এইটো এটা সমুদ্ৰ মন্থনটো সৃষ্টি তত্ত্ব যেন লাগে। কিন্তু এই সৃষ্টি তত্ত্বৰ অলপ আলোচনাটো কম হয়, কাৰণ আমাৰ লিখিতভাৱে যিটো দিলে কাহিনী, আমি কাহিনীৰ মাজত সোমাই যাওঁ। ইয়াতো এই তৃতীয় কীৰ্তনটোৰ আৰম্ভণি কৰিছে জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি। এই যে প্ৰাণাৰাম, হৃদিৰাম, আত্মাৰাম, এই যে শ্ৰী লাভ কৰিছে সনাতন, এইটো সত্য। এই নিৰ্গুণময় হৰিজনক জনাৰ যিটো ব্যৱস্থা, আৰু এই ব্যৱস্থাটোৰ মাজত জানিব নোৱাৰিলে যে গণ্ডগোল লাগে। দেৱাদিদেৱ মহাদেৱৰ যে হৈছে তাকে কবলৈ গৈছে ইয়াত, আপাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, ফল ফুল ধৰি জকমক কৰি আছে আছে যত বৃক্ষ। চকু দুটা
তৃতীয় নয়নটো ভগৱন্তই কৃপা কৰিলে হয়। আধ্যাত্ম বোধ হব লাগিব। ভগৱন্তৰ দয়া আৰু কৃপাতেই তৃতীয় নয়নটো পোৱা যায়। তেওঁ দয়া নকৰিলে আমি একো পাব নোৱাৰো। এই দেৱাদিদেৱ মহাদেৱকো এই তৃতীয় নয়নটো দিছে। এই কাৰণেই তেওঁ সম, দম, তিতিক্ষা, উপৰতি, সমাধান, বৈৰাগ্য এই ভক্তিৰ দ্বাৰা ভগৱন্তক কৰিব পৰা যিটো সাধনা, তেওঁ সাধনাত সিদ্ধি লাভ কৰিছে। এই সাধনাত সিদ্ধি লাভ কৰা সকলোকে ভগৱন্তই আত্মজ্ঞানৰ নয়নটো দিয়ে। কিন্তু আচৰিত কথাটো হল, ভগৱন্ত প্ৰভুৰ ওচৰত দেৱাদিদেৱ মহাদেৱে হৰে এখন যেন দৰখাস্তহে দিছে, মই কিন্তু সেইদিনা নেদেখিলো, মই মোহিনী ৰূপটো দেখা পাব লাগিব। আৰু সেইকাৰণে তেওঁ ভগৱন্তয়ো মায়াৰে তেওঁক বান্ধি দিছে। আৰম্ভতে তাতে কৰিছে, যিটো তেওঁ কৰিছে সেইটো আৰম্ভ হৈছে, তেওঁ নিজেই গম পোৱা নাই। মানে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান সহসৰি জখমত কৰি আছে যত বৃক্ষমা। তেতিয়াহ'লে সেই যিখন উপবন সেইখন মায়াৰ উপবন। তাতে পাই জীৱৰ মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি। দেৱাদিদেৱ মহাদেৱৰ এই মায়াৰ মাজত সোমাই গল। তেওঁ এবাৰো ভাবি নললে যে এই মুহূৰ্তলৈ একোৱেই নাছিল, হঠাৎ মোৰ সন্মুখৰ পৰা ভগৱন্ত কৃষ্ণ নোহোৱা হৈ গল, কিন্তু মই দেখো এখন উপবনহে দেখিছো, এই ভাৱটো নাহিল। সেই মনৰ মাজত দেখুৱাইছে মালতী লবংগ বাদি গুলাল অপৰবীৰ কাঞ্চন সম্পক ফুলহৰে ভাঙ্গে এনেকুৱা লাগে আচলতে ডাল ভাঙি যায়, ওলমি যায়। তেতিয়াহ'লে এই ফল উপলব্ধি কৰিব লাগিব। সেইহেন মহাজ্ঞানী ভগৱন্ত হৃদয়তে পোৱা জনে তেওঁ এবাৰো অনুভৱ নকৰিলে, কিন্তু কাৰণ চঞ্চল মন, মই চাব আহিছো, মোক দেখুৱাও বুলি কৈ তেওঁ হঠাৎ নোহোৱা হৈ গল। এইবিলাক পৰা হল, তেওঁ এবাৰো না সেইখন বননিৰ মাজতহে তেওঁ চাব ধৰিলে। আৰু শেৱালি নেৱালি পলাশ পৰালি জ্যোতি যায়, বকুল বন্দুলি আছে ফুলি ফুলি পাৰসীমা সংখ্যা। এই সুগন্ধিযুক্ত ফুলবিলাক যেন চাৰিওফালৰ পৰা কাৰণ এটা কান্দি দিছে। তেওঁ এনেই তেওঁ কামাসক্ত হৈছে, তাতে অকল সুগন্ধি গুণবিলাক যেতিয়া তেওঁৰ দেহলৈ আহিব আপোনাৰ উৎপত্তি হব। গতিকে ভগৱন্ত এখন সুন্দৰভাৱে মঞ্চ এখন তৈয়াৰ কৰিছে, ঘূৰাম আৰু এই মই পলাশ পাৰলি পাৰিজাত
মাঝে মাঝে শেৱালি নেৱালি পলাশ পৰালি পাৰিজাত এইবিলাকে সুশোভিত কৰি পুৰুষৰ কিবা দেখি মন শান্ত নারী গতিকে বিভিন্ন ধৰণৰ সুগন্ধিত গুণ বিলাকে এই কামভক্ত আৰু মনত আশা পুহি অহা মোহিনীৰ উৎসৱলৈ অহাজনৰ ব্যাকুল হৈ থকা হৃদয়খনৰ মাজত এই পৃথিৱীখনত দেখি থকা হঠাৎ দেখা এই বননিখনৰ মাজে তেওঁ অকমান আচৰিত কৰি তুলিছে আৰু ক'ব নোৱাৰাকৈ মনৰ ভিতৰত এটা আনন্দ আহিছে। কুণ্ড কুৰু কেতকিত গল গন্ধে মহে বহু দূৰ গুটি মাৰি ভেটি অৰাংগলৰে ভটি মৰুৱা মদাৰী দস্কু যিমানেই পায় সিমানেই নতুন নতুন পৰিৱেশ দেখিবলৈ পায়, কিন্তু তেওঁ এবাৰো অনুভৱ নকৰে এইবিলাক হঠাৎ কেনেকৈ হবলৈ পালে। এই অনুভৱটো নহয়, কাৰণ মন উদ্গ্ৰীৱ ইতিমধ্যেই ভগৱন্তই মোক দেখুৱাম বুলি কৈ ক'ত গ'ল। তেতিয়াহ'লে তেওঁ যি শুনিলে ভগৱন্তৰ পৰা শ্ৰৱণৰ পৰা দৰ্শনলৈ দূৰত্বটো বিস্তৃত নহয়, কেৱল 4 আঙুলৰ। কিন্তু তেওঁ ব্যাকুলতাৰ কাৰণে ই দূৰত্বটো বাঢ়ি গৈছে। শুদ্ধ পদ্ধতি, শুদ্ধ পথ, আগবাঢ়িলেহে ঈশ্বৰ পোৱাটো সুলভ হয়। ঈশ্বৰ পোৱাটো অপ্ৰাপ্য নহয়, ঈশ্বৰ পোৱা যায়, ঈশ্বৰ জ্ঞাতব্য। কিন্তু এইটো পাবলৈ হলে নোহোৱা বস্তু এটা কষ্টপ্ৰাপ্ত কৰা হয়, কিন্তু যিটো বস্তু আগৰ পৰা আছেই তাক প্ৰাপ্ত কৰিব পাৰি। কিন্তু এই যে হঠাৎকাৰে তেওঁ মোহিনী ৰূপটো দেখুৱালে, এইটোতে শিৱৰ গণ্ডগোল লাগি গৈছে। আৰু ভগৱন্তই সেইকাৰণে প্ৰকৃতিৰ ৰূপৰ মাজত তেওঁ সোমাই লৈ গৈছে। তাৰমানে দেহ প্ৰকৃতিটোই যদি তুমি নোচোৱা, তোমাৰ তাতে এই সুগন্ধিত বস্তুবিলাক আছে, তুমি চোৱা। মণি মৰকত থলি নামত যুক্তি কৰে আছে তাৰ কাছে, মহামনোহৰ দীৰ্ঘ সৰোবৰ তাৰ মাজে মাজে আছে।
মনে আরো বিমোহিত হয়েছে, কারণ এটা হরবরলা পানি থাকে, পানি সর্বজীব প্রাণ, কিন্তু পানি উপলব্ধি হওয়ার লগে লগে এই জন্যই ভগবন্ত, এই জন্যই নারায়ণ। তাহলে তোমাতেই মই লুকাই আছো, তুমি মোক চাব জানো নাই। এই মনে মনোহৰ দীৰ্ঘ সৰোবৰ বিলাকৰ মাজে মাজে কি কি আছে? চাৰিও কাষৰে পুৱাৰ মাখৰে বান্ধিছে বিচিত্ৰ কৰি, বৰ্জুৰ জ্বৰ বাত পতি কৰ ঘাত মৰকত শতক সুন্দৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ এই জীৱনটোতে আমাৰ এই মনৰ দীৰ্ঘ সৰোবৰ বিলাক আছে। কিন্তু সৰোবৰলৈ যাবলৈ হলে খটখটি উঠিব লাগিব। এই খটখটি বিলাক শুদ্ধ পদ্ধতি, শুদ্ধ পথ, শুদ্ধ সাধনা, শুদ্ধ হৃদয়েৰে আগবাঢ়িলে তাক পোৱা যায়। কিন্তু আৰম্ভণিৰ চিন্তাটোৱে হল কামনাসক্ত চিন্তা। তেওঁৰ কথা হল মই পাবই লাগিব, মই সেইদিনা নাপালো। কিন্তু তেওঁ এবাৰো অনুভৱ নকৰিলে যে এই সমুদ্ৰ মন্থন কৰোতে কিন্তু মন্দৰ পৰ্বতটো কান্দিছিল। মন্দৰ পৰ্বত কিন্তু দৈত্য আৰু দেৱতা বিলাকে দাঙি নিব নোৱাৰিলে। ভগৱন্তই কিতাপত ৰাখি আহিল মন্দৰ পৰ্বত অকমান আৰু ভিতৰে চাব লাগে। মাতৃয়ে অনুভৱ কৰিলে আৰু ধ্যানমগ্ন হলে ব্যাসলৈ। ব্যাসে হৰি চিন্তাৰ মাজত থাকোতে মাতৃৰ মুখখন ভাহি উঠিল। আয়ে মোক বিচাৰিছে। তেওঁ আহি কলে, আই মোক বিচাৰিছে। বাচ্চা বৰ বৰ অসমত তোমাক মই চিন্তা তুমি আহি পালা, ভালেই গল। ভগৱন্তই এই যে মন্দৰ পৰ্বত আনিলে শিৱই এবাৰো সেই কথাটো নাভাবিলে। আকৌ সেই মন্দৰ পৰ্বতেই ব্যাসক মাতি পেলাই মাতৃয়ে কিন্তু কলে, বাচ্চা বংশটো কিন্তু ৰক্ষা কৰিবলৈ। ভাই কি কোৱা? মাতৃৰ কথা পঢ়িব নোৱাৰি প্ৰথম আৰম্ভণিত দুজনৰ ওচৰলৈ গল। তেওঁ নাকমুখ কচাই দিলে, দাড়ি গুঠে ভগকাৰ এইজনে মোক আলিংগন দিব। চকু মুদি এটা মৰা দেহ তেওঁলৈ দিয়ে। কিন্তু কোঠালিৰ পৰা ওলাই আহোঁতে মাতৃয়ে কিন্তু মুখলৈ চাই ব্যাসক কৈছে, জানো তই সন্তুষ্ট নহয়, ময়ো নহলো। তাতেই কিন্তু মাতৃৰ কথা মতে কিন্তু দ্বিতীয়জনীৰ ওচৰত দ্বিতীয়জনী শুনিয়েই মৃত অৱস্থা হৈ গল। এটা মৃতদেহ যেন পৰি আছে, পাণ্ডু বৰ্ণৰ হৈ গৈছে। পাণ্ডু বুলি কয়। তাৰপিছতো কিন্তু কৈছিল, বাচ্চা দুজনীৰ ওচৰলৈ গলি তোমাৰ মুখত কিন্তু মই আনন্দ নেখিলো, আৰু ময়ো মাতৃ হিচাপে আনন্দ নাপালো। মোৰ এটা অনুৰোধ, এই আন এটা কোঠালিত আৰু এজনী আছে। আই তুমি দুই বুলি কৈছিলা, যিটো কাম জগতত নকৰে কেনে কৰ্ম মাতৃবাক্য পালন কৰি মই কৰিলো। কোন এইজনী? আমাৰ গৃহত কৰ্ম কৰাৰ দাসী। দাসীয়ে কথা শুনিয়ে আঁঠু লৈছে।
গোঠালিৰ ভিতৰত আঁঠু লৈ ভগৱন্তক স্মৰণ কৰিছে। প্ৰভু তুমি ধন্য। 4 বেদ 14 শাস্ত্ৰ 17খন পুৰাণ লিখি জগত ধন্য কৰা সেইজন পুৰুষে মোক আলিংগন দিব। আজি আৰু মোৰ ইয়াতকৈ আৰু শুভ দিন কি আছে? একান্তভাৱে ভগৱন্তক ধ্যান কৰি থকা অৱস্থাত সেই কোঠালিলৈ ব্যাসদেৱ সোমাই গল। তেওঁ আনন্দিত হল। তেতিয়াহলে আমি বিলাকক কি কব? মনত যাৰ ডৰ নাই, ভয় নাই, এই মন্দৰ খিনি গোটেইখিনি পৰ্বতখনত আচলতে আমি বিলাকক বেলেগ কথা কব গৈছে। আৰু বেলেগ কথা কোৱাৰ কাৰণেহে আমি বিলাকে সেইখনতে বিভিন্ন ধৰণৰ বস্তু অহাটো দেখিছো। ইয়াতো এই মহামনোহৰ দীৰ্ঘ সৰোবৰ বিলাকৰ মাজে মাজে চাৰিওকাষে পোৱাল বাখৰ বিচিত্ৰ বস্তু আৰু বৈদ্যুত্যৰ ভাত, ক্ষতিকৰ ঘাট আৰু মৰকত ক্ষত ক্ষতি। তাৰমানে মই মোৰ জীৱনৰ খটখটি বিলাকত উঠিব পাৰিছো নে নাই? সত্য সুন্দৰৰ খটখটি বিলাক ক্ষতিকৰ ঘাট। সুবৰ্ণ কমল ফুলি ফুলি আছে ৰঞ্জি, হৱে চক্ৰবাক ৰাজহংস জাপ, মৃণাল অহুঞ্জে ভাঞ্জি। নতুন ৰূপে দৰ্শনৰ দৰে ফুলি আছে, যিটোৱে দেখিলে মন চঞ্চল হয়, যিটো দেখিলে নতুন চিন্তাই হৃদয়ক ৰঞ্জিত কৰি তোলে। তেনে এটা শোভা চিত্ৰ হঠাৎকাৰে তেওঁ দেখিলে। তাতকৈ আকৌ ৰাজহংস, যি হংসৰ গমনত গম্ভীৰ, যি ৰাজহংসৰ গড়টোৱে প্ৰতিবাৰ খোজ কাঢ়োতে গড়টোৱে অহাৰ যোৱা কৰে, তাৰমানে হেন্দুলিত কৰে। আমাৰ মনৰ ভিতৰৰ ভাৱটোৰো যেনেকুৱা কৰে তেনে অৱস্থা কৰে। আৰু সিহঁতে সেই অৱস্থাত কিন্তু ভঞ্জন কৰি আছে। মৃণা উঠাই উঠাই তেতিয়াহ'লে উভালিব পাৰিব লাগিব। পৰম তত্ত্ববিলাকক আমি উভালি আনিব পাৰিব লাগিব। আৰু এই উভালি আনিবৰ কাৰণে আচলতে শিৱৰ শক্তি আছিল, ভক্তিও আছিল। কিন্তু দুৰ্ভাগ্যটো হল এটা দুৰ্ভাৱনাই তেওঁক লগ দিলে, মই দেখা নাপালো। সেইকাৰণে তেওঁ বস্তু কেইটামান মনৰ পৰা দেহৰ পৰা আঁতৰি গল। খং গল, দম গল, তিতিক্ষা গল, উপৰতি গল, সমাধান, বৈৰাগ্য, এই সমস্ত খিনি তেওঁৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি গল। আৰু আঁতৰি যেতিয়া গল বিহ্বল হল। আৰু তেতিয়া দেখা আহিল, ময়ে দুৰ্ভগীয়া, মই নেদেখিলো, মোক দেখুৱাবই লাগিব, এইটো লাগিব। পন্থা কংকক বিবিধ শতক অভ্ৰমন্ত নিৰ্ভয় অমৃত সমান জল পৰিপান যে সুললিত। এই বিভিন্ন ধৰণৰ চৰাই বিলাকে, শতক বিলাকে নিৰ্ভয়ে ভ্ৰমণ কৰি আছে। এই ভ্ৰমণত যেন সিহঁতৰ ভয় নাই, কাৰণ সেই হ্ৰদত যি পানী আছে সি অমৃতৰ দৰে। এই অমৃতেই সকলোকে আনন্দিত কৰিছে। এই অমৃত ওঠত ঠোঁটত লৈ সিহঁতে সুললিত ৰাও দিছে।
পঞ্চমত ধ্বনি দিছে। তেতিয়াহ'লে স্বৰ, দীৰ্ঘ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত এই সুৰে সুৰে মানুহক জাগৰিত কৰে। অনুভৱ শক্তিয়ে চাৰিওফালৰ পৰা তেওঁক আগুৰি ধৰিছে। ইয়াত ভগৱন্তৰ এইবিলাক যেন অৱতাৰী ৰূপ। অৱতাৰ বুলি কওঁতে আত্মকাৰৰ অৱশ্যে কেতিয়াবা কেতিয়াবা পোৱা যায়। এটা পুৰুষ অৱতাৰ, মানে গুণ অৱতাৰ, কল্প অৱতাৰ, যুগ অৱতাৰ, অংশ অৱতাৰ, আবেশ অৱতাৰ, কলা অৱতাৰ। কিন্তু তেওঁ আজি যিজনৰ পাকত পৰিছে সেইজন কিন্তু পূৰ্ণ অৱতাৰ। আজি তুমি হৰ আৰু হৰি। আমাৰ সমাজত কয় যত জীৱ তত শিৱ। জীৱনৰ ভিতৰত আছে পিতৃৰ শিৰৰ বিন্দুটো মাতৃগৰ্ভত স্থিতি হোৱাৰ দিনাখন জীৱৰ কাষত কোনো নাই। তাৰমানে প্ৰাণ মইনাটো থাকিব পৰা সজা নাই। গৃহস্থয়ে আলোচনা কৰিলে বোৱাৰী গৰাকীয়ে কিন্তু গা ধোৱা নাই। পঞ্চম মাহত তেওঁ দধি, দুগ্ধ, ঘৃত, মধু, শৰ্কৰা দিলে পঞ্চামৃত। আৰু এই পঞ্চামৃত পৰাৰ লগে লগে পাঁচটা দেৱতা আহি ক্ষিতি, অপ, তেজ, মৰুদ্যম এই পঞ্চভূতি দেহ পালে। সেইকাৰণে ভগৱন্ত কৈছে মোৰ কিন্তু দেহ নাই। তেতিয়াহ'লে আমি প্ৰত্যেকে আচলতে হয়। আমাৰ ভাৰ্যাটোৱে আমি লগত লৈ ফুৰাও, এইটো হ'ল মায়া। আজি শিৱ আহোঁতেও লগত লৈ আহিছে ভাৰ্যা। তেওঁৰ চিন্তা হ'ল আমাৰ স্বামীয়েই ভগৱন্ত আৰু তেওঁ প্ৰকাশ হলে কিনো চায়। গতিকে তুমি তোমাৰ ভাৰ্যাৰ ওচৰত লজ্জিত হোৱা। এই লজ্জিত কৰিবৰ কাৰণে আচলতে তেওঁ ক'ব নোৱাৰাকৈ লগত লৈ আহিছে। চাৰিওপাৰত দিব্য পুষ্প যত গন্ধে দশ দিশে ভাসে। অনেক ভ্ৰমৰে বেৰিয়া গুঞ্জৰে মধুপানয় বিলাসে। ভ্ৰমণ আহ্বান নকৰে বিলৰ মাজত থকা বা কোনো উদ্যানৰ মাজত থকা ফুলবিলাকে আহ্বান নকৰে সেই ভ্ৰমৰ আহ। তাৰ সুগন্ধই কিন্তু সিহঁতক আগবঢ়াই লৈ যায়। তেতিয়াহ'লে সেইবিলাক অমৃত। আমি ভকত বিলাকৰ ভগৱন্তৰ গুণৰাশিক পাবলৈ আমি বিলাক দৌৰি ফুৰো। সেইকেইটা বস্তু পাবৰ কাৰণে আৰু সেইখিনি পাবৰ কাৰণে ব্যাকুল হৈ ফুৰে। এই জীৱৰ ইন্দ্ৰিয় ৰূপী এই যিবিলাক ঘোঁৰা, চত্ৰ, চক্ষু, জিহ্বা, নাসিকা, ত্বক এইবিলাকে আচলতে বিচাৰে। তেজ মনোহৰ শৰীৰটোত এই ভ্ৰমৰ বিলাকে গুঞ্জন তোলে মধুপানৰ কাৰণে। ভগৱন্তই কিন্তু যি মধু দিলে সেই মধুৰ পিনে ভাবিত মানুহ নহয়। সেই মধু নামামৃতৰ মধু, অন্নামৃতৰ মধু, বাক্যামৃতৰ মধু, শব্দামৃতৰ মধু। বিলাকে তাক কিন্তু অধৰামৃত বুলি কৈছে। এইহে মধুবিলাকৰ এৰি থৈ তেওঁ মায়াময় চিত্ৰ বিচিত্ৰ ৰচিত এখন মনোহৰ দিব্য উপবনৰ মাজত যে সোমাই গল
তাকতে এবার চিন্তা করি না চলে, কেবল মন ভগবন্ত পদ্য মুখ বহিব দি তেওঁ পদ্য। এই অৱস্থাটোৰ এই কাৰণেই চাগে হবলৈ পায়, যেতিয়ালৈ এনেবোৰ বস্তু দেখি নিজে অনুতাপ নকৰে। আমাৰ জীৱনত সংস্কাৰ হোৱাৰ মূল বস্তুটোৱে হল অনুতাপ। হৰে অনুতাপ কৰিব, কিন্তু বহু পিছত। তাৰমানে আমিবিলাকক অনুতাপ কৰিব লাগে। যেতিয়ালৈ অনুতাপ নকৰে, তেতিয়ালৈ আচলতে মামৰে দ্বাৰা লটুকুৰত অগ্নিত সোমাই দিয়া নাযায়। মামৰে দ্বাৰা লটুকুৰ যদি অগ্নিত সোমাই দিব পাৰো, মামৰ আঁতৰি গলে চুম্বকে কিন্তু আকৰ্ষণ কৰিব। আমাৰ মামৰ বিলাকক আমি কোৱা না, এইটো কৰিবৰ কাৰণে বুদ্ধিৰে চিন্তা কৰি পাৰ নাপায় জীৱ। আৰু পাৰ নোপোৱাটোৰ কাৰণে ভগৱন্ত অচিন্ত। কিন্তু হৃদয়েৰে অনুভৱ কৰি যিসকল গুণী জ্ঞানী, তেওঁলোকে ভিতৰত আনন্দ পায়। উপলব্ধি কৰিব নোৱাৰিলে ব্যথিত হয়। মই বিচৰাটো মই কিয় পোৱা নাই। এই দিব্য উপবনৰ চাৰিওপাৰত দিব্য পুষ্পযত, চাৰিওপাৰ জ্ঞান বিজ্ঞান তদং ৰহস্যৰ এই চাৰিওপাৰত অপৰ্যাপ্ত আছে পুষ্প। গন্ধে দশদিক একেবাৰে প্ৰভাৱিত কৰি থৈ দিছে। তাত ভ্ৰমৰ আহে, ভকত ভ্ৰমৰ বিলাক এই জ্ঞান বিজ্ঞান পদং ৰহস্যৰ ধৰ্ম কাম মুখ্য এইবিলাক ভ্ৰমৰ বিলাক, ভকত ভ্ৰমৰ বিলাক। ইয়াত আমাক দেখুৱাইছে যে ভ্ৰমৰ আহিছে আৰু ইয়াতে গুঞ্জন কৰিছে, গুণগুণ গুণগুণ গুণগুণ। মধু পাবলৈ বৰ আগ্ৰহ সবাৰো, কিন্তু দেৱাদিদেৱ মহাদেৱৰ এই মধুৰ প্ৰতিও আগ্ৰহ নাই। কাৰণ তেওঁৰ বাসনাটো বেলেগত, মোহিনী ৰূপত। গতিকে মধুৰ পীড়াই পীড়াই তেওঁক বৰ আমনি কৰিছে। তেওঁ সেই প্ৰভুৰ কিন্তু মহাসত্য চিন্তা কৰিব নোৱাৰিলে। হিৰণ্য গৰ্ভৰ পৰা এই ব্ৰহ্মাণ্ডখনক চিন্তা কৰিব পাৰিব লাগিব। ব্ৰহ্মাণ্ডৰ পৰাই সৃষ্টি হল আদিক্ৰম। আধ্যাত্মিকভাৱে সাধু সন্ত মহাপুৰুষসকল হল আচলতে একোখন একোখন হ্ৰদ। এই যে আমাৰ মননিখনৰ মাজত হ্ৰদ দেখুৱাইছে, সেই হ্ৰদেই হ্ৰদ নহয়। হ্ৰদ হল আধ্যাত্মিকভাৱে সাধু সন্ত মহাপুৰুষসকলে যি চিন্তাৰ মগজুত লৈ ঘূৰি ফুৰে, তেওঁলোকে একোখন একোখন হ্ৰদ। তেওঁলোকৰ আশীৰ্বাদ আৰু প্ৰেৰণাত শক্তি লৈ আমি বিলাকে পৰমাত্মালৈ গতি কৰি আছো। আৰু তেতিয়াহে আমাৰ ভিতৰতে সেই মহাসমুদ্ৰ বিলাকক জানিম। হৃদয় পৰমাত্মাৰ আচলতে নিবাস স্থান। আমি হৃদয়ৰ ভিতৰলৈ যাব লাগে আৰু মনটো জানিব লাগিব। তাৰমানে আচলতে মই মোৰ লগত পৰিচয় হব লাগে। যেতিয়ালৈ মই মোৰ লগতেই পৰিচয় নহওঁ, তেতিয়া ভগৱন্তক পোৱাটো সাধাৰণ নহয়। হৃদয় মহাহ্ৰদ হৈ অমৃতৰ যুগ যুগান্তৰে দি থৈ অহা
ৰৈ আছে। ইয়াতো সেইকাৰণে আনি কৈছে যে চাৰিওপাৰত দিব্য পুষ্পজাত গন্ধে দশ দিশ ভাসে, অনেক ভ্ৰমৰে বেৰিয়া গুঞ্জৰে মধুপান বিলাসে। দৌৰি আছে পাবৰ কাৰণে, গুণগুণাইছে, বিভিন্ন শব্দ তাত গুঞ্জৰিত হৈছে। সৰল ঋষভ গান্ধাৰ মধ্যম এই সপ্তসুৰেৰে যেন স্থানখিনিক বহু সুন্দৰ কৰি তুলিছে। চৰাইবিলাকৰ কি হৈছে? আলক দিব্য পক্ষী ভক্ষী কাৰয় সুচৰৰা কুহ কুহ ধ্বনি কপিলৰ শুনি ভয় মলয়া বা। পক্ষী বিলাকক কিন্তু দিব্য পক্ষী বুলি কোৱা হৈছে। এই দিব্য পক্ষী বিলাকে কি কৰি আছে? ফল ফুল বিলাক খাই আছে। এই উপলব্ধিটো কৰিব লাগিব। ইয়াতো সেইটো কৰিছে। দিব্য পক্ষী বিলাকে ফল ফুল ভক্ষণ, আৰু সেইবিলাকে খোৱাই নহয়, মুখেৰে ৰাও পাৰিছে। সুস্বৰ ৰাও পোৱা পাও গলো, যি বিচাৰিছো তাকে পালো। আৰু ধ্বনিত কৰিছে যে মই পোৱাখিনি ধ্বনিৰে তোমালোকক প্ৰকাশ কৰি দিছো। তেতিয়াহ'লে আমি বিলাকো আমাৰ হৃদয়ৰ মাজত থকা হিৰণ্য গৰ্ভৰ পৰা শব্দ ব্ৰহ্ম এই কণ্ঠলগ্নলৈ আনি জিভাডালেৰে আমি ধ্বনিত কৰিব লাগে। হে প্ৰভু ভগৱন্ত, ইটো সংসাৰত যত তুমি শ্ৰেষ্ঠতম। যিটো ব্ৰহ্মাই কৈছে, হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ। এইটো চিদানন্দ। এই কাননখনৰ মাজেদি চিত্তত আনন্দ দিছে। এই আনন্দত বিমোহিত নোহোৱা কিয়? এই আনন্দত যদি বিমোহিত হব পৰা নাই, তেতিয়াহলে অৱশ্যই তোমাক মই মোহিনীৰ ৰূপটো দেখুৱাম। কিন্তু ইয়াতেই যদি তুমি আনন্দ পোৱা, পৰম আনন্দ লীলা আৰু মালাৰ মাজত যদি তুমি সোমাই যাব পাৰিছা, দৈহিক বাসনাৰ দেহ এটা মই চাবৰ কাৰণে আৰু ইচ্ছা নকৰো, এনে ভাৱ তুমি যদি আহে, তেতিয়াহলে তুমি বাচি গলা। এই সংসাৰত আচলতে বান বিলাকে কৰে। মাধৱদেৱে আচলতে বান বুলি কৈছে। এই পঞ্চবান, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, এই পঞ্চবান। ইফালে শংকৰদেৱে ভাগৱত দৰ্শন কৰাৰ পিছত কীৰ্তন কৰাৰ আচলতে কোনো কথাই নাছিল। কীৰ্তন কৰাৰ কৰ্মটোৰ মূল কাৰণটোৱে হল দেৱতাই নহয়, মনুষ্যকো এই পঞ্চবানে আঘাত কৰে। ভকত বিলাককো কৰিব, দেৱতা যদি কৰে, ঋষিমুখী যোগী সন্ন্যাসীকো যদি কৰে, মোৰ ভকতকো কৰিব। গতিকে বানৰ পৰা হাত সাৰিবৰ কাৰণে এই নৰ্তকী বিলাকক আঁতৰাই দিব লাগিব। এইবিলাক নৰ্তকী, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, এইবিলাক নৰ্তকী। এই নৰ্তকী বিলাকে সি দেৱতাকে হওক, ঋষিমুনি যোগী সন্ন্যাসীকে হওক, সকলোকে বৰ আমনি কৰিছে। আৰু জীৱনৰ যৌৱনত ইহঁত কিন্তু আহিব নাচি নাচি। গুৰুজনাৰ কথা হল, এই নৰ্তকী বিলাকক মই ওলটাই দিম। মানে তেওঁ উল্টাই দিলে, কীৰ্তন
যিমানেই এজন ভকতে কীৰ্তন কৰে তেওঁৰ দেহলৈ নৰ্তকী আহিব নোৱাৰে। নৰ্তকী নাহে। তাৰ প্ৰমাণ দিছে ৰত্নাকৰ। নৰ্তকী আৰু আমনি কৰা নাই। গতিকে আমি যিবিলাক জীৱ আছো, শকত আছো, এই শকত বিলাকো যে নৰ্তকীয়ে আমনি নকৰে তাৰ কাৰণে আমাক কীৰ্তন দিলে। আৰু কীৰ্তনটো থাকিলেই নহব, সুখিব লাগিব। যিমানেই তুমি সুখিবা সিমানেই তুমি মনৰ ভিতৰলৈ আনন্দ আনিব পাৰিবা। আৰু এই পঞ্চভূতি দেহটোত থকা অৱশ্যই তোমাক আমনি কৰে। এই আমনি বিলাক দূৰ কৰিবৰ নিমিত্তে প্ৰভু ভগৱন্তই এই আমাক যত দিব্য পক্ষী ফল ফুল ভক্ষী কাহয় সুস্বৰ ৰাও, এইবিলাক পক্ষীয়ে দিব্য পক্ষী কিন্তু প্ৰতিজনৰ দেহৰ ইৰাই ইৰাই ঘূৰি আছে, জাগৰিত কৰিছে আৰু সুস্বৰ ৰাও দিছে, ধ্বনি দিছে, কুলিৰ বিননিত বাটৰ বাটৰুৱায়ো ওপৰলৈ চা। কপিলৰ ধ্বনি আনহাতে মলয়াৰ বাও। মলয়াই মানুহক আনন্দিত কৰে, সুশোভিত কৰে। ইয়াতো প্ৰভু ভগৱন্তই শিৱৰ কথা শুনি বিষ্ণুৱে শংকৰলৈ চাই সেইকাৰণে, হে শংকৰ, তুমি যদি তেনেদৰে ভাবিছা তেনেহলে মই তোমাক স্ত্ৰীৰূপ দেখুৱাম। এই বুলি ভগৱান চাইতে অন্তৰ্ধান হল। আৰু এই সন্মুখত ভগৱান বিষ্ণুক দেখা নাপায় শিৱই আচলতে ইফালে ইফালে চালে। আৰু ইফালে সিফালে চাওঁতে আচলতে আচৰিত কথাটো হল ভগৱন্ত নাই। আৰু ভগৱন্তক যিমানে বিচাৰে সিমানে এখন এই ত্ৰিনয়নে উপবনহে দেখিলে। আৰু এই উপবনৰ মাজেদি আমিবিলাকক উপলব্ধি কৰি দিলে যে তোমাৰ তাত থকা এই উপবনখনত তুমি সোমাই যোৱা, তাৰ মাদকতা উপলব্ধি কৰা, জীৱনক ধন্য কৰা। তুমি কিন্তু তোমাৰ হৃদয়ত কিন্তু হৰি আছে। হৰি হৰে নাই ভেদ, তেন্তে কিয় ভেদাভেদ? হৰি গুচি যোৱাৰ লগে লগে হৰ লাং খাই পৰি থাকে। মানুহে লগে লগে কয় ঘৰ চোৱা যাব। হস্পিটেলত হলে নাকত তোলা মুখত তোলা দি ডেড বডি বুলি বাহিৰত উলিয়াই দিয়ে। তেতিয়াহলে আমি হৰি বিচাৰি পাব লাগিব। কৃপালগুৰু শংকৰদেৱে কীৰ্তনত সকলোতেই কৌশল কৰি এটা কথা এয়া গীতাৰ পৰা আনি কলে, ভগৱন্ত অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ। প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। ওটোৱে হৰি। ওটোৱে কিন্তু কলে মোৰ তাত তিনিটা বস্তু লুকাই আছে। ও যোগ হস্য যোগ ম সমান ওম। গতিকে ও শতগুণ, উ ৰজগুণ, ম তমগুণ। ভগৱন্তই কলে সত ৰজ তম তিনি গুণে ময়েই। ইহঁত কিন্তু গুণ, মই কিন্তু নিৰ্গুণ। এই তিনিটা গুণৰ মানুহ বিলাকৰ আমিও আহিছো। ঈশ্বৰৰ গুণ আমাৰ অনুষ্ঠানলৈ গলে আমাক বাটত পানী ৰাখি থয়। পানী স্পৰ্শ মানে নাৰা স্পৰ্শ। আৰু তেতিয়া অৱশ্যে নিৰ্গুণক লগ পাব পাৰি। নিৰ্গুণক পাবলৈ হলে অৱশ্যে স্থিতিৰ আৱশ্যক। নিৰ্গুণত স্থিতি ললে নিৰ্গুণত বাণী বিলাকত ৰতি হয়। ৰতি হলে মতি হয়। মতি হলে ভাৱনাই গতি কৰে। গতি কৰিলে প্ৰাপ্তি হয়। পুত্ৰীৰ শিৰৰ মাতৃ গৰ্ভত স্থিতি লাভ কৰি পাৰিলে আমি সন্তান পাওঁ।
ক্রিমিনাল নয়, গুণাময় নয়, নির্গুণাময়। আর এই নির্গুণাময় স্থিতি পাওয়ার কারণে অপর বিলোপ আরম্ভণী করায় এই মাটির ওপর যখন এই স্থিতি ৰক্ষা কৰিম আৰু এই স্থিতি ৰক্ষা কৰিম বুলি পেলাই তেওঁলোকে কৰে। সেই প্ৰভুসকল দ্বিতীয় কীৰ্তন